ভাল ফুলে সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱনে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে আৰু তাই হয়তো ভবা নাই যে মই তাই কেতিয়া ৫-৬ লাখ টকাৰ বস্তু দিবলগীয়া হ'ব ভাবিছে চাগে দেউতাকে সামৰ্থ্য অনুযায়ী সাধাৰণ কিবা এটা দিব আৰু শক্তি চাই ভক্তি কৰকহে আমাৰ মানুহবোৰৰ এইটোৱেই প্ৰধান সমস্যা চাওক মোৰ সময় বৰ মূল্যৱান এনেকৈ সদায় সদায় আহি আপুনি মোক ডিষ্টাৰ্ব কৰি নাথাকিব যাওক এতিয়া কথাটোতো ঠিকেই কৈছা এই ৰহস্যৰ সম্ভেদ আমি উলিয়াবই লাগিব হ'ব দিয়া এনেনো দিনটো মই ঘৰখনত কি কৰি থাকো অন্তত এটা কামৰ দায়িত্ব মোৰ ওপৰত পৰিল নাজানো মোৰ কি হৈ যায় দেউতাৰ কথা ওলালেই মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছোঁ মই বিচাৰোঁ মই যিদৰে সেইজন মানুহক ঘিণ কৰোঁ তুমিও ঘিণ কৰা তই এটা মস্ত স্বাৰ্থপৰ তই কেৱল নিজৰ কথা ভাবিছ তই ভাবিছ তই মৰি থাকিলে তই তোৰ সমস্যাবোৰৰ পৰা আঁতৰ হৈ যাবি তই এবাৰ নমামীৰ কথা নাভাবিলি তই মৰি থাকিলে তাৰ কি অৱস্থা হ'ব তই আত্মহত্যা কৰিবলৈ গৈছিলি কেনেকৈ তই এনেকুৱা কথা ভাবিব পাৰিলি পাপ এয়া পাপ তই পাপ কৰিছ বিষ্ণু নিজকে এনেকৈ শেষ কৰি নিদিবি নমামীৰ জীৱনত তই দিব খোজা ফাৰ্নিচাৰখিনিতকৈও তোৰ জীৱনৰ মূল্য বহুত বেছি জানো মই সকলো জানো কিন্তু নাজানো যে সেইটো সময়ত মোৰ কি হৈ গৈছিল মোৰ ভবাৰ ক্ষমতা লোপ পাইছিল কিন্তু নমামীয়ে মোক উভতাই আনিলে ঘূৰি আহিলোঁ মই তাইৰ মাতত নাযাবা দেউতা তুমি গুচি গ'লে মই অকলশৰীয়া হৈ যাম মাও গুচি গ'ল মোক এৰি এতিয়া তুমিও যাবা নেকি মোক তোমাৰ দৰকাৰ দেউতা নাযাবা না প্লিজ তই জানো নমামী মাকৰ বৰ মৰমৰ আছিল ছোৱালীজনীৰ জন্মৰ পাছত তাই মোকেই পাহৰি গৈছিল
অনবৰতে নমামীৰ লগতে ব্যস্ত আছিল। আনকি মৰাৰ সময়তো তাই নমামী নমামী বুলি বাইদেউ শুনিছোঁ আপোনালোক হেনো পুনে যাবগৈ। অঁ কাইলৈৰ পৰা আমি পুনেৰ বাসিন্দা হ'ম। হয় নেকি? মোৰ ছোৱালীয়ে চাকৰি পালে নহয়। চাকৰি পালে? মোক কিন্তু মিঠাই খুৱাব লাগিব। মিঠাই খুৱাবলৈ চৰকাৰী চাকৰি নহয় নহয়, প্ৰাইভেট চাকৰিহে। 12 ঘণ্টা ডিউটি কৰিব লাগিব, তাৰ পিছতহে দৰমহাৰ পইচাকেইটা পাবগৈ। আপোনালোকৰ চাগে আৰু ইয়ালৈ অহাই নহ'ব নহয়নে বাইদেউ? পূজাই বিহুৱেতো ঘৰলৈ মনত পৰিবই। আহিবলৈ চেষ্টা কৰিম, নাজানো কি হয়গৈ আৰু। ব'লক যাওঁ। ব'লক। হেল্ল', অঁ বাইদেউ কওকচোন। অঁ মই ঘৰৰ ওচৰ পাইছোঁহি আৰু। অঁ বজাৰলৈ গৈছিলোঁ। হা কি মূৰ্ছনা? আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। নমামী, অঁ মা, এটা কাম কৰা, বিষ্ণুক কোৱা ফাৰ্নিচাৰখিনি আজি পঠাব নালাগে, পৰহিলৈ পঠাওক। মায়ে ৰঘুক যাবলৈ দিলে বুজা। তাৰ ব্যৱহাৰো ভাল নহয় হে। আজিকালি এইবিলাক কাম কৰা মানুহ পাবলৈকে নোহোৱা হ'ল। মই পৰহিলৈ দুজনক মাতিছোঁ, সিহঁত যেতিয়া পাবহি তেতিয়া ফাৰ্নিচাৰখিনি পঠালে হ'ব। সিহঁত আহি পাওঁতে 2টামান বাজিব। হ'ব দিয়ক মা। নমামীয়ে ফোন কৰিছে, নিশ্চয় তোৰ কথাই সুধিব। কি ক'ম? মোৰ লগত আছোঁ বুলি নকবি। হেল্ল', খুৰা, দেউতা আছে নেকি? দেউতাৰতো নাই। মই দেউতাক ইমানবাৰ ফোন কৰি আছোঁ, ৰিচিভ কৰা নাই যে। সি নিশ্চয় কিবা কামত ব্যস্ত হৈ আছে। জানাই দেখোন দেউতাৰে কামত ব্যস্ত হৈ থাকিলে অইন খবৰেই নাৰাখে। মানে দেউতাক লগ পালে ক'বচোন আজি ফাৰ্নিচাৰ পঠিয়াব নালাগে। পৰহিলৈ 2টামান বজাত পঠিয়ালেই হ'ব। আৰু মানুহো নাই ফাৰ্নিচাৰবোৰ ঘৰৰ ভিতৰত সোমাবলৈ। দেউতাক পাৰিলে আপুনি ক'বচোন, ময়ো চেষ্টা কৰিম বাৰু ফোনত কথাটো ক'বলৈ। হ'ব দিয়া, মই লগ পালে নিশ্চয় ক'ম। ৰক্ষা, মোৰ হাতত আৰু এদিন সময় আছে। কি? তাৰমানে তই এতিয়াও ফাৰ্নিচাৰ দিম বুলি ভাবি আছ? দিবতো লাগিবই। ক'ৰ পৰা দিবি? পাবি ক'ত ইমানবোৰ পইচা? তই নমামীক সকলোবোৰ সঁচা কথা কৈ নিদিয় কিয়? তই বুজাব ঘৰত। আৰু সিহঁত ইমান অবুজ মানুহ নহয়। ক'ব নোৱাৰোঁ মই। তেনে কৰিলে মোৰ ছোৱালীজনী সিহঁতৰ চকুত সদায় সৰু হৈ থাকিব, তাইৰ সন্মান লাঘৱ হ'ব। আৰু তেনে কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। ফাৰ্নিচাৰ মই দিমেই। বহু বছৰ আগতে দেউতাই গাঁৱৰ সকলো ঘৰ মাটি বিক্ৰী কৰি দিলে মাক সুস্থ কৰাৰ কাৰণে।
আইতা লোৱা দিয়া দিয়া বহাচোন বহা ইয়াত থাকি থাকি আমনি লাগি গৈছে বুজিছা সৰু দিনকেইটালে মনত পৰে মুকলি আকাশৰ তলত আম গছৰ তলত বহি আম খোৱা পুখুৰীত গা ধোৱা সেইবোৰৰ আনন্দই সুকীয়া বুজিছা তোমালোকে এইবোৰ কৰি পাইছানে নাই গাঁৱত ঘৰ মাটি আছে নে ইয়াতে ডাঙৰ হৈছা মোৰ ভালদৰে মনতে নাই সৰুতে মা দেউতাৰ লগত গাঁৱলৈ গৈছিলোঁ পিছত মনত থকাৰে পৰা যোৱা নাই কিয় বহু বছৰ আগতে দেউতাই গাঁৱৰ সকলো ঘৰ মাটি বিক্ৰী কৰি দিলে মাক সুস্থ কৰাৰ কাৰণে বহুত পইচা খৰচ কৰিও মাক বচাব নোৱাৰিলে এতিয়া আমি থকা ঘৰ আৰু মাটিখিনি বাহিৰে আন ঠাইত মাটি নাই হেল্ল' অঁ বাইদেউ মই এইমাত্ৰ চেক কৰিলোঁ জানকী বাইদেৱে 25 লাখ টকাৰ চেক দিছিল আপোনালোকৰ বিয়াৰ এদিন আগতে তাৰ মানে 25 লাখ টকাৰ বিনিময়ত এই বিয়াখন হৈছে এই সকলোবোৰ কেৱল তোৰ কাৰণেই হৈছে বিভান যদি আজি মোৰ ছোৱালীৰ কিবা হয় তোক কিন্তু মই সুদাই নেৰো আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিছে মই মোৰ মাক বহুত সন্মান কৰোঁ আচলতে মই মোৰ মাক যিমান সন্মান কৰোঁ মোৰ পত্নীকো সিমান সন্মান কৰা উচিত কিবা এটাতো হৈছে দেউতাৰ মই অনুভৱ কৰিব পাৰিছোঁ অগণন ঢৌবোৰে নিতে মনবোৰ
তোমালোক চাগে আচৰিত হৈছে যে মই কি কৰিব বিচাৰিছোঁ। মই কালি নৱমীক কৰা বেয়া ব্যৱহাৰৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। বিশেষকৈ নৱমীৰ ওচৰত। মই মোৰ মাক বহুত সন্মান কৰোঁ। আচলতে মই মোৰ মাক যিমান সন্মান কৰোঁ মোৰ পত্নীকো সিমান সন্মান কৰা উচিত। মই তোমাৰ সন্মান আৰু মৰ্যাদা দুয়োটাই হানি কৰিছোঁ। মোক ক্ষমা কৰি দিয়া নৱমী। মোৰ ভাল লাগিল বিভান, তই যে বুজি পালি কথাটো। মোৰ ল'ৰাই নিজৰ ঘৈণীয়েকক কেতিয়াও সন্মান নিদিলে। মই সদায় তাৰ খঙেই দেখিলোঁ ঘৈণীয়েকৰ প্ৰতি। মোৰ ল'ৰাই যি কাম নকৰিলে মোৰ নাতিয়ে সেই কাম কৰি দেখুৱালে। আজি মই সঁচাকৈয়ে গৰ্বিত। মই মোৰ মাক বহুত সন্মান কৰোঁ। আচলতে মই মোৰ মাক যিমান সন্মান কৰোঁ মোৰ পত্নীকো সিমান সন্মান কৰা উচিত। অঁ দেউতা, তোমাক দিনটো ফোন কৰি আছোঁ, কিয় উঠোৱা নাই তুমি ফোনটো? নাই অ', দিনটো কামতে ব্যস্ত হৈ আছিলোঁ, ফোন ধৰিবলৈ সময়ে হোৱা নাছিল। তুমি দেখোন আজি অফিচ নাযাওঁ বুলি কৈছিলা। এই অকল অফিচৰহে কাম থাকে নেকি, ঘৰৰ কাম নাথাকে? তই যোৱাৰ পৰা গোটেই ঘৰখন অকলে চম্ভালিবলগীয়া হৈছে। ধেমালি নেকি? তুমি সঁচাই কৈছানে দেউতা? মোৰ এনেকুৱা কিয় লাগি আছে তুমি মোৰ পৰা কিবা লুকুৱাই আছা? কি হৈছে দেউতা, সঁচাকৈ কোৱাচোন। নাই অ', একো হোৱা নাই, তই মিছাতে চিন্তা কৰি নাথাকিবিচোন। এই সেইবিলাক বাদ দে, তপনে ফোন কৰিছিল, তই বোলে আজি ফোন কৰিছিলি? অঁ, মানে আজি মই ৰৈ আছিলোঁ। মই পৰহিলৈ পঠিয়াই দিম দে, আজি মানে কামৰ পৰা আজৰি হওঁতেই পলম হ'ল। ফাৰ্নিচাৰ হাউচলৈ গৈ থাকোঁতে তপনক লগ পালোঁ, তেতিয়াই সি ক'লে। মা তই নিশ্চিন্ত থাক, সময়ত গৈ ফাৰ্নিচাৰ পাই যাব। এতিয়া ৰাখিছোঁ দে, শুব লাগে। কিবা এটাতো হৈছে দেউতাৰ, মই অনুভৱ কৰিব পাৰিছোঁ। মৰমে আজীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে
বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি